আপুনি কোননো? মই নমস্কাৰ, মই জনাৰ্দন কলিতা। মা, আমি সাৱধান হ'ব লাগিব। মই যিটো NGOৰ কাৰণে কণ্টেণ্ট লিখোঁ, সেই NGOটোৰ নেক্সট প্ৰজেক্টটো হ'ল স্কুল আৰু কলেজৰ ল'ৰা ছোৱালীৰ মাজৰ পৰা ড্ৰাগছ নোহোৱা কৰাটো। মা, তোমাক ভাইটিয়ে আগতে কিবা কৈছিলে নেকি? কি? মানে অফিচলৈ কোনোবাই নিজৰ বাচ্চা লৈ আহে বুলি? নাই কোৱা, মই অনুমানহে কৰিলোঁ। একো নকলা যে বহাগী, তোমালোক সোনকালে গুচি আহিলা। ভাত খালা নাই তোমালোকে? খোৱা নহ'ল দেউতা। কিয়? মিলি আৰু তাই মাক শিৱসাগৰ যাবলগীয়া হ'ল। ভাত খাবলৈ মাতি আনি হঠাৎ এনেকে? হঠাতে তেওঁলোকৰ ফোন এটা আহিলে, আৰ্জেঞ্চি, যাবলগীয়া হ'ল। হয় নেকি? এতিয়া তোমালোকে খালা কি? নাই খোৱা, খামহে। মই ভাতখিনি উঠাই দিছোঁ, দালি ভাজি আছে। হয় নেকি? আচ্ছা, মাছ মাংস আছে নাই? নাই। ৰ'বা, মই এতিয়া লৈ আহিছোঁ। এতিয়া? কাৰণ মাছ মাংস নহ'লে তোমাৰ ছোৱালীয়ে মুখ ফুলাই থাকিব কাইলৈকে। মাছ মাংসৰে লাঞ্চ কৰিম বুলি জানো ওলাই যোৱা নাছিল। আচ্ছা বহাগে, তুমি এটা কাম কৰাচোন, তুমি মছলা ৰেডি কৰা, মই মাংস লৈ আহি আছোঁ। বহাগী, তোমাক বহুত বহুত ধন্যবাদ। কিয় মা? তুমি মোৰ ছোৱালীক যিটো হাৰত বেয়া পোৱা, মই ভাবিছিলোঁ তুমি সঁচা কথাবোৰ দেউতাৰ আগত কৈ দিবা নেকি। মই ৰিচাক বেয়া পাওঁ বুলি আপুনি কিয় ভাবিলে? বাৰু বাদ দিয়া সেইবোৰ। দেউতা আহি পাব এতিয়া, তুমি যোৱা পাকঘৰলৈ যোৱা। ডক্টৰ সুশীল। কোৱা না জলদি, কি হৈছে পাপা? প্লিজ কোৱা না। মই শহুৰ হ'বলৈ ওলাইছোঁ। সুশীল যাবলৈ ওলাইছে। যাবলৈ দিয়া, মোৰ কি যায়? খং উঠিছে? উঠিছে পাপা। তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা মোক নুসুধাকে কেনেকে ল'ব পাৰিলা? কিন্তু তোমাক সোধাহেঁতেন তুমিতো নায়েই কৰিলাহেঁতেন। আজিও মই না বুলি কম পাপা। মোৰ সিদ্ধান্তত মোৰ ছোৱালীয়ে কেতিয়াও না নকৰে। তোমাৰ ওপৰত তোমাৰ পাপাৰ সম্পূৰ্ণ বিশ্বাস আছে। আজিলৈকে তোমাক কোনো কামতে বা কথাতে মই বাধা দিয়া নাই, কাৰণ মই জানো যে মোৰ ছোৱালীয়ে কেতিয়াও ভুল নকৰে। এবাৰ এটা ভুল কৰিছিলা, সেইটো মই জানো, কিন্তু সেইটো বয়সৰ দুখ। এটা বয়সত প্ৰায় সকলোৱে তেনেকুৱা ভুল কৰে।
কিন্তু তুমি এতিয়া মেচিয়ৰ তোমাৰ পাপাই তোমাৰ বাবে যি কৰিব সেয়া সদায় ভালেই কৰিব মাতটো দিয়াহি আজিলৈকে তোমাক কোনো কামতে মই বাধা দিয়া নাই কাৰণ মই জানো ছোৱালীয়ে কেতিয়াও এবাৰ এটা ভুল কৰিছে সেইটো মই জানো কিন্তু সেইটো বয়সৰটো এটা বয়সত সকলোৱে তেনেকুৱা কিন্তু তুমি এতিয়া মেচিয়ৰ তেওঁ ব্যস্ত আছে যদি থাকক দিয়ক মই আহোঁ মোৰ চেম্বাৰৰ সময়ো হৈছে নাই আহিব ৰ'বা পৰি মই আহোঁ মোৰ সন্ধিয়া 6টা বজাৰ পৰা চেম্বাৰ থাকে যে নহ'লে বহিলোহেঁতেন এতিয়া আহিছোঁ এটা কথা কওঁ পৰি বিয়াৰ কথাটো যদিও দেউতাই সিদ্ধান্ত ল'লোঁ বুলি কৈছে আচলতে সিদ্ধান্ত তোমাৰ পৰাহে হ'ব পৰি হীৰা এটুকুৰা পাইছা নেহেৰুৱাবা আচলতে সিদ্ধান্ত তোমাৰ পৰাহে হ'ব তুমি হা ক'লেহে বিয়া না ক'লেও আপত্তি নাই মোৰ নিজৰ মতে সিদ্ধান্ত ল'বা প্লিজ আহিছোঁ সুশীলে কি কৈ গ'ল শুনিলা নহয় আজিৰ দিনতো এনেকুৱা অমায়িক ল'ৰা ক'ত পাবা
দুখনকৈ নাৰ্ছিং হোম আছে নিজাকৈ তাৰপিছতো প্ৰথমে যিটো চেম্বাৰত বহিছিল এতিয়াও সেই চেম্বাৰটোত বহে 3 ঘণ্টাকৈ পেচেণ্ট চাবলৈ পৰি হীৰা এটুকুৰা পাইছা নেহেৰুৱাবা কি বহাগী তোৰ লগত গৈছিল আৰু মোৰ সব প্লেন বৰবাদ কৰি দিলে আৰু লিলিমাকৰ আগত মই লাজু পাইছো এই আমাৰ সব কথাত কি সোমাই মই বুজি নাপাওঁ কোন ক'ত সোমাই কৈ যা কোন ক'ত সোমাই তোৰ ৱাইফে এই ফ্ৰেণ্ডছৰ লগত এটা লাঞ্চৰ প্লেনিং আছিলে দেউতাক কলেতো যাবলৈ নিদিব সেইকাৰণে লিলিহঁতৰ ঘৰত লাঞ্চ আছে বুলি কৈ ওলাই গৈছিল লগত কোন গ'ল জানো কোন তোৰ মহান ৱাইফ দাদা বহাগী আৰু লগতে যোৱা নাই এই মিছা কথা কৈছে বুলি এক চৰু মাৰিছে কি বহাগীয়ে তোক চৰ মাৰিছে আৰু কাৰ আগত মাৰিছে জানো তাইৰ লগত যে থাকে সেই কেব ড্ৰাইভাৰটো তাৰ সন্মুখত ৰাজা কিন্তু দেউতাই কথাবোৰ গম পাই গ'লে দেখোন উল্টা মই বিপদত পৰি যাম কি ভুল কৰিলো মই তাৰ সন্মুখত দেউতাৰ ছাপোৰ্ট নথকা হ'লে মই কি কৰিলোহেঁতেন ঠিক নাই বহুত বেছি কৰিবলৈ লৈছে তাই আৰু শাসন কৰিবলৈ মা আছে বহাগী কোন তই কোন আজি তাইক মই ভালদৰে বুজাম তোৰ ভৰিত ধৰি আজি বহাগীয়ে ক্ষমা খুজিব লাগিব বহাগী 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 কি হ'ল তুমি নিজকে কি বুলি ভাবা মানে ৰিচাক তুমি চৰ মাৰিবলৈ সাহস কেনেকৈ পালা মই তাইৰ ভালৰ কাৰণে চৰটো মাৰিছো তাইৰ ভাল বিচাৰিবলৈ আমি আছো মা আছে দেউতা আছে তুমি কোন তাইৰ ভাল বিচাৰিবলৈ ৰাজা কিন্তু দেউতাই কথাবোৰ গম পাই গ'লে দেখোন উল্টা মই বিপদত পৰি যাম কি ভুল কৰিলো মই লাঞ্চ কৰিবলৈ পোৱা নাই বুলি দেউতাই মটন আনি খুৱাইছে এতিয়া যদি সকলোবোৰ কথা গম পাই যায় মই কি কৰিম ৰাজা আৰে মই কি কৰিম দাদাক ক'ব লাগে মই কৈ দিছোঁ এতিয়া দেউতাক তই হেণ্ডেল কৰিবি ৰাজা
সম্পৰ্ক শেষ নকৰাৰ কাৰণে ভাবিছা নেকি যে তুমি এইখন ঘৰৰ সকলো? সেই ভুলটো মই কেতিয়াও নকৰোঁ। নকৰাটো নকৰোঁৱেই, আনকি নাভাবোঁ। যিমানৰ মানুহ সিমানতে থাকা। এইখন ঘৰে কৰা দয়াৰ বাবে আজি তোমাৰ মা দেউতা ভনীহঁতে থাকিবলৈ এখন ঘৰ পাইছে। তাৰ পাছতো কিহৰ তোমাৰ ইমান দেমাকি? দেমাকি শব্দটো আপুনি কিয় ব্যৱহাৰ কৰিলে মই নাজানো, কিন্তু মই যি কৰিছিলোঁ তাই ভালৰ কাৰণে কৰিছিলোঁ। অল মাই ফুট! তোমাৰ কি দৰকাৰ পৰিছিল ভণ্টিৰ লগত যোৱাৰ? মোক দেউতাই পঠিয়াইছিল, আৰু হয়োতো মালিগাঁও ইমান দূৰ অকলে পঠিয়াবলৈ ভয় লাগে। আৰু কিমান কি ঘটনা হৈ আছে আপুনি শুনিছেই দেখোন। মোৰ ভণ্টি তোমাৰ দৰে ইমান মূৰ্খ আৰু ভয়াতুৰ নহয়। মাক ক'ব লাগিব। তাই কলৈ কেনেকে যাব লাগে, কাৰ লগত যাব লাগে সেইটো ভালদৰে জানে। নাজানে। তাই মিছাকৈ লাঞ্চলৈ যাম বুলি কৈছিল। আচলতে তাই কাৰোবাৰ লগত পাৰ্টি কৰিবলৈ গৈছিল। আপুনি কেনেকৈ জানিলে? মূৰ্খ বুৰ্বক বুলি ক'লো কিয় তোমাক? এইটো বেলেগে ক'ব নালাগে, জানা কথা। সিহঁতে তোমাৰ দৰে ঘৰৰ ভিতৰত সোমাই থকা ভেকুলী নহয়। যুগৰ লগত চলিব জানে। পাৰ্টি কৰিলেই যদি যুগৰ লগত চলিব পাৰি, তেনেহ'লে মই ঘৰৰ চুকৰ ভেকুলী হৈয়ে সুখী হ'ম।